হাই এভরিওয়ান, ওয়েলকাম বেক টু মাই চেনেল লার্নতন্ত্র। বন্ধু বান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম এইটো ভিডিঅ'ত। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, উইদাউট স্কিপ কৰাকৈ চাব। ইয়াৰ লগে লগে আপোনালোকে ট্ৰাই কৰিব নিজৰ পৰা কেইটা কুৱেশ্যনৰ এনচাৰ আপোনালোকে কৰিব পাৰে, ঠিক আছে। ইয়াৰ লগে লগে মই আপোনালোকক জনাই দিওঁ, আপকামিং যি টেটকাম ৰিক্ৰুটমেণ্ট আছে বা স্পেচিয়েল টেট আছে বা চিটেট আছে, তাৰ কাৰণে আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ বাইলিংগুৱেলত গোটেইকেইটা চিলেবাছ কভাৰ কৰাই আছোঁ। চ' যিসকলে প্ৰিপেয়াৰ কৰিব বিচাৰে এছামিজ মানে বাইলিংগুৱেল, এছামিজ এণ্ড ইংলিছ দুটা লেংগুৱেজত আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰিব পাৰে। ইয়াত মই গোটেই চিলেবাছটো ওৱান বাই ওৱান এটা টপিক কভাৰ কৰাই আছোঁ, ঠিক আছে। আৰু ইয়াৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এণ্ড অফ দ্য চেপ্টাৰ আৰু ডিউৰিং দ্য কোৰ্চ অফ দ্য চেপ্টাৰ আমি আলোচনা কৰোঁ। তো বলক আজি আমি কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰি লওঁ ফ্ৰম জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্ট। তো ইয়াত আছে প্ৰথম কুৱেশ্যনটো, এ টিচাৰ গিভছ ক্লে টু ক্লাছ 2 ষ্টুডেণ্ট, এ চাইল্ড সে ৰোল ক্লে ইজ মোৰ ইন কোৱান্টিটি, দিছ শ্ব' দ্য চাইল্ড হেজ নট ইয়েট ডেভেলপ, অবজেক্ট পাৰফৰ্মেঞ্চ, কনজাৰ্ভেশ্যন, এছিমিলেশ্যন না চিম্বলিক থট। ইয়াত আপোনালোকে চাব পাৰিছে মই ইংলিছৰ লগে লগে মই অসমীয়াতো কুৱেশ্যনটো দি দিছোঁ, ঠিক আছে। তো ইয়াত কৈছে যে এটা বাচ্চাক যেতিয়া এজন শিক্ষকে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক মাটি বা ক্লে দিছে, এজন শিশুৱে কয় যে বেলনৰ দৰে দীঘল কৰি দিয়া মাটিখনৰ পৰিমাণ বেছি। ইয়াৰ দ্বাৰা বুজায় যে শিশুটোৱে এতিয়াও কি বিকশিত হোৱা নাই, মানে এটা ক্লে বল যেতিয়া তাক দি দিছে, ঠিক আছে, ক্লাছ 2ৰ এটা ষ্টুডেণ্টক, আৰু সেই ক্লে বলটোক যেতিয়া মানে বেলনৰ দৰে দীঘল কৰি দিয়া হৈছে, কৰি দিয়াৰ পাছত সি কৈ আছে যে এই বেলনটোত পৰিমাণ বেছি আৰু ইয়াত পৰিমাণ কম, ঠিক আছে। তো ইয়াৰ মানে কি হয়, ইয়াৰ মিনছ কি হয়, তাৰ বাচ্চাটোৰ কি ডেভেলপ হোৱা নাই আপোনালোকে জানে। এইদৰে যদি চাইজৰ যদি সি পৰিমাণ ছেইম থাকিলে কিন্তু তথাপিও যদি সি মানে আকাৰ চেঞ্জ কৰি দিয়াৰ পাছত যদি সি বুজিব নোৱাৰে, তাক কি বুলি কোৱা হয়, ইট মিনছ বাচ্চাটোৰ এতিয়াও কনজাৰ্ভেশ্যন ডেভেলপ হোৱা নাই, ঠিক আছে, কনজাৰ্ভেশ্যন ডেভেলপ হোৱা নাই, ঠিক আছে। ইয়াত যে সংৰক্ষণ ধাৰণা এইটো ডেভেলপ হোৱা নাই, কাৰেক্ট আনচাৰ হ'ব সংৰক্ষণৰ ধাৰণা ডেভেলপ নাই হোৱা। Number 2 question হয়, a 5-year-old believes the sun moves because it wants to follow him. This is an example of. তো ইয়াত দিছে এজন 5 বছৰীয়া শিশুৱে বিশ্বাস কৰে যে সূৰ্যটোৱে তাক অনুসৰণ কৰে বাবেহে সূৰ্যটো লগে লগে চলে। ই কিহৰ উদাহৰণ, ঠিক আছে। এটা মানে 5 বছৰীয়া শিশু ভাবিছে যে সি যেতিয়া তলত ই মানে যেতিয়া ওপৰত চাই আছে আৰু খোজকাঢ়ি আছে, সি দেখি আছে যে সূৰ্যটো তাৰ লগে লগে ৱাক কৰি আছে, ঠিক আছে। সি যদি ইয়াত আহিছে, ইয়াৰ পৰা যদি ইয়াত গৈছে, ইয়াতে সি ভাবিছে যে সূৰ্যটো তাৰ লগে লগে সি দেখি আছে ৱাক কৰি আছে। তো ইট মিনছ কি, তাৰ এইটো কিহৰ এক্সাম্পল হয় কৈছে, ঠিক আছে। তো ইয়াত অপশ্যন আছে একোমোডেশ্যন, ইগোচেণ্ট্ৰিজম, ক্লাছিফিকেশ্যন আৰু চেৰিয়েশ্যন, ঠিক আছে। হোমোযোজন, আত্মকেন্দ্ৰিকতা, কেন্দ্ৰীয় বিভাজন আৰু ক্ৰমবিন্যাস। তো ইয়াৰ এনচাৰটো কি হ'ব, কাৰেক্ট এনচাৰটো। চ' ইয়াৰ আপোনালোকে মনত থ'ব, ইয়াত কিন্তু কাৰেক্ট এনচাৰটো কিন্তু ইগোচেণ্ট্ৰিজম হ'ব, ঠিক আছে। ইগোচেণ্ট্ৰিজম হ'ব। কিয় ইগোচেণ্ট্ৰিজম হ'ব মই আপোনালোকক কৈছোঁ। বহুতে ক'ব পাৰে যে ইয়াত এইটোৰ এনচাৰ এনিমিজম হ'ব, ঠিক আছে। বহুতে ক'ব পাৰে এইটোৰ এনচাৰ এনিমিজম হ'ব, এনিমিজম হ'ব, ঠিক আছে। এনিমিজম নহয়, ইয়াৰ এনচাৰ ইগোচেণ্ট্ৰিজম হ'ব। কিয় হ'ব, ইয়াত আপোনালোকে চাব পাৰি যে এই বাচ্চাটো এনিমিজম কি, কোনোবা এটা বস্তু মানে যাৰ প্ৰাণ নাই সেইটোক প্ৰাণ আছে বুলি ভাবা, ঠিক আছে, নিৰ্জীৱ বস্তুক প্ৰাণ আছে বুলি ভাবা। কিন্তু ইয়াত কিন্তু এইটো কনচেপ্ট নাই সোধা। ইয়াত কৈছে যে বাচ্চাটোক চাই কৈ আছে যে এই যে সূৰ্যটোৱে এই বাচ্চাটোক ফ'ল' কৰি আছে, ঠিক আছে। ইয়াত ফ'ল'য়িং, ইয়াত ফ'ল' কৰাৰ কথা হৈছে, ইয়াত কিন্তু প্ৰাণৰ কথা হোৱা নাই, নিৰ্জীৱ বস্তুক প্ৰাণৰ কথা ভাবা নাই, কোৱা নাই। কিন্তু ইয়াত এই সূৰ্যটোৱে এই বাচ্চাটোক ফ'ল' কৰি আছে। তো ফ'ল' কিয় কৰি আছে, সি কিয় ভাবিছে যে ফ'ল' কৰি আছে, সি ভাবিছে বিকজ ইয়াত ইগোচেণ্ট্ৰিজম হ'ব। যেতিয়া বাচ্চা এটা ইগোচেণ্ট্ৰিজম মানে অৱস্থাত যেতিয়া থাকে, বাচ্চা যেতিয়া এটা প্ৰি অপাৰেশ্যনেল ষ্টেজত থাকে, তেতিয়া সি ইগোচেণ্ট্ৰিক হয় আৰু সি ভাবে যে গোটেই পৃথিৱীখন তাৰ চাৰিওফালেই ঘূৰি আছে, মানে হি ইজ দ্য চেণ্টাৰ অফ এট্ৰেকশ্যন, চেণ্টাৰ অফ এট্ৰেকশ্যন, ঠিক আছে। কথাটো আপোনালোকে বুজিব লাগিব। ইয়াত কিন্তু বাচ্চাটো ভাবিছে যে হি ইজ দ্য চেণ্টাৰ অফ এট্ৰেকশ্যন আৰু সেইকাৰণে সূৰ্যটো চানটোৱে তাক ফ'ল' কৰি আছে। তো ইয়াত ফ'ল'ৰ কথা হৈছে, ইয়াত কিন্তু নিৰ্জীৱ প্ৰাণ থকা বা নথকাৰ কথা হোৱা নাই। যদি সূৰ্যটোৱে হাঁহি আছে বা সূৰ্যটোৱে খেলি আছে, এই ধৰণৰ প্ৰাণ থকা কথা হ'লে তেতিয়া কি হ'ব, এনিমিজম হ'ব। কিন্তু যিহেতু ইয়াত ফ'ল'ৰ কথা আহিছে সেইকাৰণে এইটো ইগোচেণ্ট্ৰিজম হ'ব। আৰু ইগোচেণ্ট্ৰিজম হোৱাৰ কাৰণ কি, প্ৰি অপাৰেশ্যনেল ষ্টেজত বাচ্চা এটা ভাবে মানে প্ৰাক বাল্যকালত যে গোটেই পৃথিৱীটো তাৰ লগতেই জড়িত। আই হোপ মই এই কথাটো আপোনালোকক বুজাই দিব পাৰিছোঁ। নাম্বাৰ 3 হয়, টু ডেভেলপ লজিকেল থিংকিং এণ্ড প্ৰব্লেম ছলভিং ইন ষ্টুডেণ্ট, হুইচ ষ্টেজ শুড এ টিচাৰ টাৰ্গেট। লজিকেল থিংকিং আৰু প্ৰব্লেম ছলভিং মানে হ'ব কাৰণে কোনটো ষ্টেজৰ বাচ্চাক টাৰ্গেট কৰিব লাগে। শিক্ষাৰ্থীৰ মাজত যুক্তি নিৰ্ভৰ চিন্তা আৰু সমস্যাৰ সমাধান দক্ষতা বিকাশৰ কৰিবলৈ শিক্ষকে কোনটো স্তৰত লক্ষ্য কৰিব লাগে। আপোনালোকে জানে ইয়াত যে অপশ্যন দিছে চেঞ্চৰি মটৰ, প্ৰি অপাৰেশ্যনেল, কংক্ৰিট অপাৰেশ্যনেল আৰু ফৰ্মেল অপাৰেশ্যনেল। ইয়াত আপোনালোকে জানে বাচ্চাৰ এটা যিটো মানে লজিকেল যিটো থিংকিং আছে সেইটো কোনটো স্তৰত ডেভেলপ হয়। ফাৰ্ষ্ট অফ অল এইটো ডেভেলপ হয় কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত, ঠিক আছে। মূৰ্ত কাৰ্যকাৰী স্তৰত এইটো ডেভেলপ হয়, ঠিক আছে, মূৰ্ত কাৰ্যকাৰী স্তৰ। তো এইটো স্তৰত কি হ'ব, বাচ্চাৰ এটা কি হ'ব,
তাৰ যিটো লজিকেল থিংকিং আছে এইটো ফাৰ্ষ্ট অফ অল তাৰ ডেভেলপ হ'ব, ঠিক আছে, লজিকেলি সি থিংক কৰিব পাৰিব। চ' ইয়াৰ এনচাৰ নাম্বাৰ চি হ'ব। নাম্বাৰ 4 আছে এ চাইল্ড কলছ এভৰি 4-legged এনিমেল এ ডগ, দিছ ইজ এন এক্সাম্পল অফ, এটা শিশুৱে প্ৰতিটো 4-ঠেঙীয়া বস্তুক কুকুৰ বুলি মাতে, ই কিহৰ উদাহৰণ? এটা কিহৰ উদাহৰণ কৈছে? প্ৰতিটো 4-ঠেঙীয়া বস্তুকে সি গৰুকো কুকুৰ বুলি মাতে, ছাগলীকো কুকুৰ বুলি মাতে। এটা একোমডেশ্যন, এছিমিলেশ্যন, তাৰপিছত কনজাৰ্ভেশ্যন না ৰিভাৰ্চিবিলিটি। তো এইটোৰ এনচাৰ কি হ'ব? আপোনালোকে জানে এইটোৰ এনচাৰ হ'ব এছিমিলেশ্যন, ঠিক আছে, এছিমিলেশ্যন হ'ব। আপোনালোকে জানে নতুন নতুন বস্তু যেতিয়া সি পায়, গোটেইকেইটা বস্তু সি তাৰ মানে স্কিমা আছে, স্কিমাত সি মানে চাংছ ভৰাই থাকে, এইটো কি বুলি কোৱা হয়? এছিমিলেশ্যন। নতুন নতুন ইনফৰমেশ্যন সি গেদাৰ কৰি আছে, এইটো হ'ব এছিমিলেশ্যন। মানে এছিমিলেশ্যন মানে আয়ত্তীকৰণ, মানে সি নতুন নতুন বস্তু আয়ত্ত কৰি আছে, ঠিক আছে। তাৰপিছত নাম্বাৰ 5 আছে এ চাইল্ড লাৰ্ণছ এ কেট ইজ ডিফাৰেণ্ট ফ্ৰম এ ডগ আফটাৰ কাৰেকশ্যন দিছ প্ৰচেছ ইজ, বাচ্চা এটা মানে গম পাইছে যে কুকুৰ আৰু বিড়াল মানে মেকুৰী বেলেগ বেলেগ বস্তু হয়। তো এইটো কিহৰ এক্সাম্পল হয়, ঠিক আছে, এইটো কিহৰ এক্সাম্পল হয়? এইটো হৈছে ইয়াত অপশ্যন দিয়া আছে এছিমিলেশ্যন, একোমডেশ্যন, অবজেক্ট পাৰফৰ্মেঞ্চ না চেণ্টাৰেশ্যন। তো আপোনালোকে জানে যেতিয়া বাচ্চা এটা কিহৰ মাধ্যমেৰে শিকে? এছিমিলেশ্যন আৰু একোমডেশ্যনে, মানে নতুন নতুন ইনফৰমেশ্যন যেতিয়া আহিব এইটো এছিমিলেশ্যন হ'ব, আৰু যেতিয়া সি তাৰ ডিফাৰেঞ্চ বুজি পাব, পৃথকতা বুজি পাব, তাক কি বুলি কোৱা হয়? একোমডেশ্যন বুলি কোৱা হয়, ঠিক আছে, সমযোজন বা সন্মিলন, ঠিক আছে, এইটো কি বুলি কোৱা হয়? একোমডেশ্যন বুলি কোৱা হয়। নাম্বাৰ 6 দিছে এ টিচাৰ ইউজ এ ৰিয়েল লাইফ মেটেৰিয়েলছ লাইক ফ্ৰুটছ এণ্ড ব্লকছ ইন মেথছ ক্লাছ বিকজ দ্য ষ্টুডেণ্ট এট দিছ এজ, মানে এজন শিক্ষকে যেতিয়া মেথছ ক্লাছ লয় সি ফল মূল আৰু ব্লকছ, মানে ব্লকছ মিনছ এইবোৰ ব্লক দি সি বুজায়, স্কুৱেৰ, ৰেক্টেংগেল, ট্ৰাইংগেল, এইবোৰ দি সি আয়তবৃত্ত, ফল মূল দি সি বুজায়। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ কিহৰ কাৰণে এইটো শিক্ষকজনে কৰে? এইটো ইয়াতে কুৱেশ্যনটো ইয়াত আছে। তো ইয়াত যিটো এনচাৰ হ'ব, কাৰেক্ট এনচাৰ হ'ব, এইটো হ'ব লাৰ্ণ বেষ্ট থ্ৰু কংক্ৰিট অবজেক্ট। আপোনালোকে জানে বাচ্চা যেতিয়া এটা কংক্ৰিট বস্তু দি, মানে যিটো বস্তু সি স্পৰ্শ কৰিব পাৰে বা চাব পাৰে, দেখিব পাৰে, ধৰিব পাৰে, সেইটো দি তাৰ নলেজটো বেছি ৰিটেইন হয়, বেছি সি শিকিব পাৰে। চ' এইকাৰণে এই নাম্বাৰ বিটো এনচাৰ হ'ব, লাৰ্ণ বেষ্ট থ্ৰু কংক্ৰিট অবজেক্ট, ঠিক আছে, মূৰ্ত বস্তুৰ জৰিয়তে ভালদৰে শিকে। নাম্বাৰ 7 হুইচ অফ দ্য ফলোয়িং ইজ নট সুইটেবল ফৰ এ চাইল্ড ইন দ্য প্ৰি অপাৰেশ্যনেল ষ্টেজ, কোনটো প্ৰি অপাৰেশ্যনেল ষ্টেজৰ বাচ্চাৰ কাৰণে সুইটেবল নহয় কৈছে? প্ৰাক কাৰ্যকাৰী স্তৰৰ এটা শিশুৰ বাবে তলৰ কোনটো উপযুক্ত নহয়? চিম্বলিক প্লে না ইগোচেন্ট্ৰিজম, এবষ্ট্ৰাক্ট ৰিজনিং না এনিমিজম। চ' আপোনালোকে যদি প্ৰি অপাৰেশ্যনেল ষ্টেজত যদি কেৰেক্টাৰিষ্টিক এটা চাই তেতিয়াই আপোনালোকে গম পাব। চ' ইয়াত কৈছে নট সুইটেবল কৈছে, যিটো সুইটেবল নহয়, মানে এইটো এজৰ বাচ্চাৰ এইটো সুইটেবল নহয়, ঠিক আছে। চ' এইটো এজৰ বাচ্চাৰ কোনটো সুইটেবল নহ'ব? এইটো হ'ব এবষ্ট্ৰাক্ট ৰিজনিং, ঠিক আছে, এইটো কোনটো হ'ব? এবষ্ট্ৰাক্ট ৰিজনিং। ইয়ালৈকে এবষ্ট্ৰাক্ট ৰিজনিং আপোনালোকে জানে এইটো ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত এইটো ডেভেলপ হয়, ঠিক আছে, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত এবষ্ট্ৰাক্ট ৰিজনিং ডেভেলপ হয়, আৰু চিম্বলিক প্লে, ইগোচেন্ট্ৰিজম, এনিমিজম এইবোৰ কি হয়? প্ৰি অপাৰেশ্যনেল ষ্টেজৰ এক্সাম্পল হয়। তো কাৰেক্ট এনচাৰটো কোনটো হ'ব? এইটো হ'ব নাম্বাৰ চি, বিমূৰ্ত চিন্তন, ঠিক আছে, এবষ্ট্ৰাক্ট ৰিজনিং। নাম্বাৰ 8 এ চাইল্ড কেন এৰেঞ্জ ষ্টিক্স ফ্ৰম স্মল টু লাৰ্জেষ্ট, দিছ এবিলিটি ইজ কল্ড, এটা শিশুৱে ষ্টিক মানে কাঠি স্মলৰ পৰা লাৰ্জলৈকে সি সজাব পাৰে, ঠিক আছে, সৰুৰ পৰা সি ডাঙৰলৈকে সি সজাব পাৰে। চ' এই যে তাৰ এবিলিটিটো আছে, এই এবিলিটিটোক কি বুলি কোৱা হয়, ঠিক আছে, এই এবিলিটিটোক তাক কি এবিলিটি বুলি কোৱা হয়? ইয়াক কোৱা হয়, ইয়াত দিছে ক্লাছিফিকেশ্যন কয় না কনজাৰ্ভেশ্যন কয়, চেৰিয়েশ্যন কয় না চেণ্টাৰেশ্যন বুলি কোৱা হয়। এই যে ক্লাছিফিকেশ্যন, কনজাৰ্ভেশ্যন, চেৰিয়েশ্যন আৰু চেণ্টাৰেশ্যন এইবোৰ কি হয়? আপোনালোকক মই জিন পিয়াজেটৰ যি কগনিটিভ ডেভেলপমেণ্টৰ যিটো থিয়ৰী আছে, ষ্টেজ কেইটা মই তাত শিকাইছোঁ। যিসকলে এতিয়াও কনফিউশ্যন আছে মোৰ ভিডিঅ'টো চাব, প্লেলিষ্টত পাই যাব। জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টৰ 4 ষ্টেজ বুলি আছে, সেইটো চাব। এই 4টা ফেক্টৰ তাৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব যে চেৰিয়েশ্যন কি হয়, কনজাৰ্ভেশ্যন কি হয়, ক্লাছিফিকেশ্যন কি হয় আৰু চেণ্টাৰেশ্যন কি হয়। তো ইয়াত মনত হ'ব যেতিয়া ষ্টিক সজাব পাৰে ডাঙৰৰ পৰা সৰুলৈ, এইটো কি বুলি কোৱা হয়? চেৰিয়েশ্যন বুলি কোৱা হয়, ক্ৰমবিন্যাস, ঠিক আছে, ক্ৰমবিন্যাস, এইটো চেৰিয়েশ্যন বুলি কোৱা হয়, ঠিক আছে। তো কাৰেক্ট আনসার হবো সেরিয়েশন। নাম্বার 9 এ টিচার আস্ক স্টুডেন্ট টু থিঙ্ক অ্যাবাউট ফিউচার রেসপন্সিবিলিটিজ অ্যান্ড হাইপোথেটিক্যাল প্রবলেমস দিস বিলংস টু, এজন শিক্ষকে এটা বাচ্চা কৈ আছে, এটা ষ্টুডেণ্টক কৈ আছে থিংক এবাউট ফিউচাৰ পচিবিলিটিজ, মানে ভৱিষ্যতৰ যিবোৰ পচিবিলিটিজ আছে সেইবোৰৰ বিষয়ত সি চিন্তা কৰিব কৈছে, ঠিক আছে। আৰু হাইপথেটিকেল প্ৰব্লেম মানে যিবোৰ কাল্পনিক সমস্যা সেইবোৰৰ বিষয়ত তাক কৈছে যে এইবোৰৰ বিষয়ে তুমি চিন্তা কৰা। ইয়াত কৈছে ভৱিষ্যতৰ সম্ভাৱনা আৰু কাল্পনিক সমস্যা। তো এইটো কোনটো ষ্টেজৰ? এইটো এক্সাম্পল হয় যে সেন্সৰি মোটৰ ষ্টেজ না ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ না প্ৰি অপাৰেশ্যনেল না কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। তো আপোনালোকে জানে যে এই ধৰণৰ কাল্পনিক সমস্যাৰ সমাধান যেতিয়া বাচ্চা এটা ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত থাকে তেতিয়া তাৰ এইটো ডেভেলপ হৈ যায়, ঠিক আছে, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। নাম্বাৰ 10 গ্ৰুপ ডিছকাশ্যন এণ্ড ডিবেট ইন ক্লাছ 10 প্ৰাইমাৰীলি ছাপোৰ্ট
ক্লাছ 10ত যে গ্ৰুপ ডিছকাশ্যন আৰু ডিবেট হয়, তৰ্ক প্ৰতিযোগিতা হয়, সেইটো কিহত সাহায্য কৰে? তো তলত দিছে 10ম শ্ৰেণীৰ দলীয় আলোচনা আৰু বিতৰ্কমূলক কিহৰ সহায় কৰে? তো আপোনালোকে জানে এইটো অপশ্যনকেইটা দিছে ৰুট মেমৰাইজেশ্যনৰ কাৰণে, না অবজেক্ট পাৰফৰ্মেঞ্চৰ কাৰণে, না এবষ্ট্ৰাক্ট ৰিজনিং এণ্ড লজিক আৰু চেণ্টাৰেশ্যনৰ কাৰণে। তো আপোনালোকে জানে এই যে যেতিয়া বাচ্চা এটা মানে এবষ্ট্ৰাক্ট থিংকিং তাৰ ডেভেলপ হয়, ঠিক আছে, যেতিয়া সি বিমূৰ্ত চিন্তা কৰিব পাৰে, তেতিয়াই এই ধৰণৰ গ্ৰুপ ডিছকাশ্যন আৰু ডিবেট সি মানে জেনেৰেলি সি কৰিব পাৰে। মানে তাৰ এবষ্ট্ৰাক্ট ৰিজনিং মানে যিটো ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আছে, যেতিয়া এবষ্ট্ৰাক্ট ৰিজনিং তাৰ ডেভেলপ হয়, তেতিয়াই এই ধৰণৰ সি গ্ৰুপ ডিছকাশ্যন বা ডিবেট সি কৰিব পাৰিব। তো কাৰেক্ট এনচাৰটো হ'ব এবষ্ট্ৰাক্ট ৰিজনিং এণ্ড লজিক, ঠিক আছে। Number 11, a toddler bangs a rattle repeatedly to hear the sound. This is a, ইয়াত কৈছে, ইয়াত বহুত স্পষ্টকৈ মই অনুবাদটো দি দিছোঁ, এটা কেঁচুৱাই শব্দ শুনিবৰ বাবে বাৰে বাৰে ঝুনঝুনিটো জোকাৰি থাকে, ইয়াক কোৱা হয়, মানে এটা সৰু বাচ্চাক আপোনালোকে দেখিছে ঝুনঝুনি তাক দিয়া হয়, আৰু ঝুনঝুনিটো সি শব্দ শুনাৰ কাৰণে ই বাৰে বাৰে সি বজাই থাকে, ঠিক আছে। তো এইটো কিহৰ কাৰণে হয়? ইয়াত দিছে দিছ ইজ এ প্ৰাইমাৰী চাৰ্কুলাৰ ৰিয়েকশ্যন, না ছেকেণ্ডেৰী চাৰ্কুলাৰ ৰিয়েকশ্যন, না টাৰ্চাৰী চাৰ্কুলাৰ ৰিয়েকশ্যন, না ফৰ্মেল ৰিজনিং। তো ইয়াৰ আপোনালোকে সদায় মনত থ'ব, এইটো হ'ব ছেকেণ্ডেৰী চাৰ্কুলাৰ ৰিয়েকশ্যন, ঠিক আছে। গৌণ বৃত্তীয় প্ৰতিক্ৰিয়া, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়, এইটো KVS-ত আহিছিলে, KVS-ত আহিছিলে, ঠিক আছে। এইটো ছেকেণ্ডেৰী চাৰ্কুলাৰ ৰিয়েকশ্যনৰ এটা এক্সাম্পল হয়। Number 12, a child sorts fruits by type then by color. This is called, যেতিয়া এটা বাচ্চাই ফ্ৰুটছ বা যিকোনো এটা বস্তু সি সজাব পাৰে, ডাঙৰৰ পৰা সৰু বা ধৰা যিটো ৱেইট বেছি আছে সেইটোৰ পৰা কম ৱেইটৰ পৰা বেছি ৱেইটলৈকে যদি সি সজাব পাৰে, সৰু ফলটো ফাৰ্ষ্টত সি থৈছে, তাৰপিছত ডাঙৰ ফলটোক থৈছে, ইয়াৰ পাছত আৰু ডাঙৰ ফলটোক থৈছে, এইদৰে যদি সজাব পাৰে, এইটো কি বুলি কোৱা হয়? তো ইয়াত দিছে ক্লাছিফিকেশ্যন, চেৰিয়েশ্যন, কনজাৰ্ভেশ্যন, না এনিমিজম। এই যে চাৰিটা ৱাৰ্ড, এই চাৰিটা ৱাৰ্ডৰ আপোনালোকে ভালদৰে ইয়াৰ যিটো মিনিংটো, এই মিনিংটো আপোনালোকে মোৰ যিটো প্ৰিভিয়াছ ভিডিঅ' আছে মানে চাইল্ড ডেভেলপমেণ্ট পেডাগজি জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টৰ 4 ষ্টেজ, তাৰ পৰা শিকি ল'ব। চ' এই ক্ষেত্ৰত যেতিয়া মানে সজাব পৰা অৱস্থাত থাকে, ইয়াক কি বুলি কোৱা হয়? ক্লাছিফিকেশ্যন, ঠিক আছে। ইয়াত কি হ'ব? ক্লাছিফিকেশ্যন। যেতিয়া টাইপ এণ্ড কালাৰ দি সজাব পাৰে, ইয়াত কিন্তু ডাঙৰৰ পৰা সৰু বুলি কোৱা নাই, ইয়াত টাইপ আৰু কালাৰ দি সজোৱাৰ কথা কৈছে, ঠিক আছে। ডাঙৰৰ পৰা সৰু যদি থাকে, তেতিয়া এইটো কি বুলি কোৱা হয়? এনিমিজম বুলি কোৱা হয়। Number 13 আছে, a child believes a tall thin glass has more water than shorter white glass. This shows a lack of, যেতিয়া এটা বাচ্চাই দুটা গ্লাছৰ যে সমান পৰিমাণৰ জুচ আছে বা ৱাটাৰ আছে, এইটো যেতিয়া ধাৰণাটো সি তাৰ ভিতৰত যেতিয়া জন্ম নহ'ব এতিয়ালৈকে, সেইটো কি বুলি কোৱা হয়? আপোনালোকে জানে, ইয়াত দিছে এনিমিজম হয়, না কনজাৰ্ভেশ্যন হয়, এছিমিলেশ্যন হয়, না একোমোডেশ্যন হয়। তো যেতিয়া সমান পৰিমাণে যেতিয়া জুচ থাকে, জুচ কিন্তু সমান আছে, জুচটো সমান আছে বা পানী সমান আছে, কিন্তু তথাপিও সি ভাবিব যে যিহেতু এইটো বহল আছে বা এইটো দীঘল আছে, ইয়াতে বেছি জুচ আছে, ইয়াত কম আছে। তো এই ধৰণৰ যেতিয়া সি আইডিয়া কৰিব নোৱাৰে, তেতিয়া কনজাৰ্ভেশ্যন তাৰ ডেভেলপ হোৱা নাই, ঠিক আছে। কনজাৰ্ভেশ্যন তাৰ ডেভেলপ হোৱা নাই, সংৰক্ষণৰ ধাৰণা তাৰ ডেভেলপ হোৱা নাই। Number 14 হৈছে, এ চাইল্ড ইমেজিনছ দেয়াৰ টেডি বিয়াৰ ইজ গোয়িং অন এ জাৰ্ণি। দিছ ৰিপ্ৰেজেণ্ট, মানে বাচ্চা এটা ভাবিছে তাৰ যে টেডি বিয়াৰ আছে সেইটো এটা জাৰ্ণিত ওলাইছে, ঠিক আছে। যেনেকৈ ডৰেমন এটা কাৰ্টুন আছে, তাত যেটা টেডি বিয়াৰ আছে ডৰেমনটো, ই গোটেই পৃথিৱীটো ঘূৰি ফুৰে। চ' এইটো কিহৰ এটা মানে ৰিপ্ৰেজেণ্ট কৰি আছে এটা সৰু বাচ্চাক, যাত্ৰাত ওলাইছে। তো ইয়াত অপশ্যন আছে চিম্বলিক থট, চেৰিয়েশ্যন, অবজেক্ট পাৰফৰ্মেঞ্চ আৰু এবষ্ট্ৰাক্ট লজিক। ইয়াত বহুতে ক'ব পাৰে যে এইটোৰ এনচাৰ এনিমিজম হ'ব, কিন্তু ইয়াৰ এনচাৰ কিন্তু এনিমিজম নহয়, ইয়াৰ এনচাৰ চিম্বলিক থট হ'ব। মানে প্ৰি অপাৰেশ্যনেল ষ্টেজত বাচ্চাবোৰৰ এটা মানে মনৰ এটা কথা থাকে যে নিৰ্জীৱ বস্তুক, মানে যাৰ প্ৰাণ নাই, তাকো এটা প্ৰতীক চিহ্ন ৰূপ ভাবি সি এইটোক ইমেজিন কৰি থাকে, ঠিক আছে। এটা বস্তুৰ এইটো স্তৰত শিশুৱে বাস্তৱ বস্তু নথকা সত্ত্বেও প্ৰতীক আৰু কল্পনাৰ মাধ্যমেৰে চিন্তা কৰিব পাৰে। মানে বস্তুটোৰ মানে বাস্তৱতা নাই, তথাপিও প্ৰতীকৰ মাধ্যমেৰে সি চিন্তা কৰে। চ' সেইকাৰণে ইয়াৰ এনচাৰ প্ৰতীক চিহ্ন হ'ব, ঠিক আছে। তো এইটো হ'ব এইটোৰ এনচাৰ। ইয়াত এনিমিজম কিন্তু নহ'ব, এনিমিজম ইয়াৰ এনচাৰ নহ'ব। Number 15 আছে, সলভিং এ সিকুৱেন্স পাজল লজিকেলি ইজ এ কেৰেক্টাৰিষ্টিক অফ। যুক্তিপূৰ্ণভাৱে এটা পাজল বা লজিক যদি মানে সিকুৱেন্সলি সজাব পাৰে, এইটো মানে এইটো তাৰ কি ডেভেলপ হৈছে, এইটো কিহৰ কেৰেক্টাৰিষ্টিক হয়? তো অপশ্যন আছে কংক্ৰিট অপাৰেশ্যনেল থিংকিং, না প্ৰি অপাৰেশ্যনেল থিংকিং, না সেন্সৰি মোটৰ একশ্যন, না ফৰ্মেল অপাৰেশ্যনেল থিংকিং। চ' ইয়াত যিটো আছে এইটো হ'ব তাৰ কংক্ৰিট অপাৰেশ্যনেল থিংকিং হ'ব, ঠিক আছে। তাৰ কংক্ৰিট অপাৰেশ্যনেল থিংকিংটো তাৰ ডেভেলপ হৈছে, সেইকাৰণেহে সি কি কৰিব পাৰিছে, সি লজিক তাৰ ডেভেলপ হৈছে। লজিক ইজ অলৱেজ ৰিলেটেড টু কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, এইটো আপুনি মনত থ'ব, মানে মূৰ্ত কাৰ্যকাৰী চিন্তন। Number 16, a child drops a toy repeatedly in different ways to see what happens. This is a secondary circular reaction,
টাৰ্চাৰী চাৰ্কুলাৰ ৰিয়েকশ্যন, প্ৰাইমাৰী চাৰ্কুলাৰ ৰিয়েকশ্যন না চিমেট্ৰিক ৰিফ্লেকশ্যন। কি হয় চাবলৈ এটা শিশুৱে এটা ধেমালিৰ বস্তু বেলেগ বেলেগ ধৰণে বাৰে বাৰে পেলাই দিয়ে, ইয়াক কি কোৱা হয়? এটা বস্তু মানে এটা বাচ্চাই এটা টয় বা যিকোনো এটা খেলাৰ বস্তু সি কি হয় এইটো চাবলৈ বাৰে বাৰে তলত পেলাই দিয়ে। তো এইটোৰ কাৰণে এইটো কিহৰ এটা মানে চিম্বল হয় এটা। তো ইয়াত আপোনালোকে মনত হ'ব এইটো কিন্তু তাৰ কিন্তু টাৰ্চাৰী চাৰ্কুলাৰ ৰিয়েকশ্যনৰ এক্সাম্পল হয়। এইবোৰ আপোনালোকে ভালদৰে জানি ল'ব লাগে যে তৃতীয় স্তৰীয় বৃত্তীয় প্ৰক্ৰিয়া, ঠিক আছে, টাৰ্চাৰী চাৰ্কুলাৰ ৰিয়েকশ্যন। নাম্বাৰ 17, ইফ আই ষ্টাডি হাৰ্ড আই উইল গেট গুড মাৰ্কছ, ইফ নট আই মে ফেইল, দিছ ডিমনষ্ট্ৰেট। যদি মই ভালদৰে পঢ়োঁ মই ভাল নম্বৰ পাম, নহ'লে মই বিফল হ'ম। ই কি প্ৰদৰ্শন কৰে? তো যদি এটা বাচ্চাই যদি ভাবে যে মই যদি ভালদৰে হাৰ্ডৱাৰ্ক কৰোঁ মই ভাল মাৰ্কছ পাম, আৰু যদি মই নকৰোঁ মই ফেইল হ'ম, তো এইটো কিহৰ উদাহৰণ? সেন্সৰি মোটৰ থটৰ না প্ৰি অপাৰেশ্যনেল থটৰ, ফৰ্মেল অপাৰেশ্যনেল থটৰ না কংক্ৰিট অপাৰেশ্যনেল থটৰ? তো আপোনালোকে জানে এই যে যেতিয়া তাৰ এটা মানে লজিকেল থিংকিং যেতিয়া ডেভেলপ হৈ যায়, ফিউচাৰিষ্টিক থট, মানে ভৱিষ্যতৰ কথা যেতিয়া সি চিন্তা কৰিব পাৰে, মানে যদি মই এতিয়া ভালদৰে পঢ়া শুনা কৰোঁ মই ভৱিষ্যতত মই বেছি মাৰ্কছ উঠাব পাৰিম, ঠিক আছে, যেতিয়া সি কি কৰিব তাৰ লজিক ডেভেলপ হৈ যাব তাৰ ভিতৰত, তেতিয়া যেতিয়া সি মানে ফিউচাৰিষ্টিক থটৰ কথা সি এবষ্ট্ৰাক্ট থিংকিং মানে ভৱিষ্যতৰ কথা যেতিয়া সি থিংকিং কৰিব পাৰিব, তেতিয়া এইটো কি বুলি কোৱা হয়? এইটো কোৱা হয় ফৰ্মেল অপাৰেশ্যনেল থিংকিং, ঠিক আছে, এইটো ফৰ্মেল অপাৰেশ্যনেল থট, ফিউচাৰৰ কথা সি ভাবিব পাৰিছে। Number 18, a child noticed that 3 coins in a line are equal to 3 coins in a stack. This is এটা শিশুৱে লক্ষ্য কৰে যে এটা শাৰীত থকা 3টা মুদ্ৰা আৰু এটা থোপত থকা 3টা মুদ্ৰাৰ পৰিমাণ একে। ই কিহৰ উদাহৰণ? এটা বাচ্চা সি গম পাই গৈছে যে এটা লাইনত থকা 3টা কইন আৰু ইকুৱেল টু 3 coins in a stack, মানে 3টা কইন এটা লাইনত থৈছে আৰু এটা প্লেটৰ মাজতেই 3টা কইন থৈ দিছে। তো এইটো মানে তাৰ এই নলেজটো ডেভেলপ হৈ গৈছে। তো এই নলেজটো যেতিয়া এটা বাচ্চাৰ ডেভেলপ হৈ যায় এইটো কি হৈছে? তাৰ কনজাৰ্ভেশ্যন ডেভেলপ হৈ গৈছে, ঠিক আছে, সি পৰিমাণটো গম পাইছে, ঠিক আছে, দুটাৰ পৰিমাণ ছেমেই হয়। চ' ইট মিনছ সংৰক্ষণৰ ধাৰণা তাৰ ডেভেলপ হৈছে। নাম্বাৰ 19, এৰেঞ্জিং পিবেলছ বাই চাইজ এণ্ড দেন ছাবগ্ৰুপিং দেম বাই কালাৰ ইজ, মানে কৈছে শিলগুটিবোৰ আকাৰ অনুসৰি সজোৱা আৰু তাৰ পিছত ৰং অনুসৰি পুনৰ ভাগ কৰা প্ৰক্ৰিয়াটো হ'ল, যদি এটা বাচ্চাই যদি মানে কৈছে পিবলছক যদি মানে শিলগুটিক যদি সি প্ৰথমত চাইজত সি সজাইছে, ঠিক আছে, এৰেঞ্জিং পিবলছ বাই চাইজ, সৰু ডাঙৰ আৰু ডাঙৰ, দেন বাই চাব গ্ৰুপিং, আৰু চাব গ্ৰুপ কৰিব পাৰিছে আৰু গ্ৰুপিঙো কৰিব পাৰিছে, ঠিক আছে, কালাৰৰ ওপৰত বেছ কৰি গ্ৰুপ কৰিব পাৰিছে। এইটো কিহৰ উদাহৰণ? ইয়াৰ মানে এইটো কি হয়? এনিমিজম, এছিমিলেশ্যন হয়, একোমোডেশ্যন হয়, ক্লাছিফিকেশ্যন হয়, না এনিমিজম হয়? এইটো ক্ষেত্ৰত কি হ'ব? তো আপোনালোকে জানে ইয়াত সি শ্ৰেণীবিন্যাস কৰিব পাৰিছে, মানে ক্লাছিফিকেশ্যন তাৰ ডেভেলপ হৈছে, ঠিক আছে, শ্ৰেণীবিভাজন তাৰ ডেভেলপ হৈছে। নাম্বাৰ 20, ইয়াত দিছে প্ৰিডিক্টিং আউটকাম অফ এ হাইপথেটিকেল চিনাৰিঅ' লাইক ইফ হিউমেন কুড টক টু এনিমেল। যদি এই ধৰণৰ চিন্তাধাৰা আহে যে জন্তুৱে মানুহৰ লগত কথা পাতিব পাৰে, ঠিক আছে, এই ধৰণৰ চিন্তাধাৰা যেতিয়া ডেভেলপ হয় এইটো কোনটো ষ্টেজত হয় বুলি কৈছে? সেন্সৰি, প্ৰি অপাৰেশ্যনেল, ফৰ্মেল অপাৰেশ্যন না কংক্ৰিট অপাৰেশ্যনেল? সংবেদী চালক দক্ষতা না প্ৰাক কাৰ্যকৰী যুক্তি? এইটো আনুষ্ঠানিক নহ'ব, এইটো হ'ব বিমূৰ্ত, ঠিক আছে, অলপ আপোনালোকে কাৰেক্ট কৰি ল'ব, কিছুমান মানে ট্ৰান্সলেশ্যন কৰাৰ সময়ত ৰং হৈ যায়, বিমূৰ্ত হ'ব। বিমূৰ্ত কাৰ্যকৰী চিন্তন না মূৰ্ত কাৰ্যকৰী যুক্তি, ঠিক আছে। তো আপোনালোকে জানে এই ধৰণৰ যেতিয়া মানে এবষ্ট্ৰাক্ট থিংকিং যেতিয়া সি কৰিব পাৰে, বিমূৰ্ত থিংকিং যেতিয়া কৰিব পাৰে, এইটো কি বুলি কোৱা হয়? ফৰ্মেল অপাৰেশ্যনেল থিংকিং হয়, ঠিক আছে। তো এইটোৰ এনচাৰ নাম্বাৰ চি হ'ব। এইটো আনুষ্ঠানিক নহ'ব, বিমূৰ্ত হ'ব, কিছুমান ট্ৰান্সলেশ্যন কৰাৰ সময়ত অলপ ৰং হৈ যায়। চ' আপোনালোকে এইকেইটা বুজি ল'ব, গুগল ট্ৰান্সলেশ্যনত কেতিয়াবা ৰং হৈ যায়। চ' বন্ধু বান্ধৱীসকল, এইটো আছিলে জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টৰ পৰা 20টা MCQ কুৱেশ্যন। আপকামিং ক্লাছত আমি আৰু MCQ কুৱেশ্যন লৈ আহিম বেলেগ বেলেগ চেপ্টাৰৰ পৰা। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু আপোনাৰ কিবা যদি ক'বলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু মই এটা কথা কৈ দিওঁ, এই ইংলিছৰ পৰা যে অসমীয়াত অনুবাদ কৰা মানে অনুবাদ যিবোৰ কৰা হৈছে এইবোৰ গুগলৰ পৰা কৰা হৈছে। তো কিছুমান ক্ষেত্ৰত কিছুমান ৰং থাকিব পাৰে, গুগল ট্ৰান্সলেশ্যন হয়। চ' আপোনালোকে এইটো নিজে মিলাই ল'ব। চ' আজিলৈকে ইয়াতে লৈছোঁ ভিডিঅ'টো, নেক্সট ভিডিঅ'ত আমি আৰু কুৱেশ্যন আলোচনা কৰিম আৰু ভিডিঅ'জ লৈ আহিম। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।